আমি দৰং জিলা সনাতন ভাগৱত পাঠক সমন্বয়ৰক্ষক সমাজ অৰ্থাৎ গোটাই পাঠক যিমানলৈকে পুথি চায় তেওঁলোকে সকলোৱে আমি লগ হৈ আমি এটা অনুষ্ঠান গঠন কৰিছিলোঁ। সেইটোৱে নাম হৈছে দৰং জিলা সনাতন ভাগৱত পাঠক সমাজ। আৰু আমি আজি আমাৰ ইয়াত এবছৰ হ'ল। এবছৰ হোৱাৰ মুহূৰ্তত মঠাঝাৰ মঠ মন্দিৰ শিৱ মন্দিৰত আমি আজি এবছৰীয়া কাৰ্যকাল এটা প্ৰতিষ্ঠা দিৱস হিচাপে অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য আৰু লক্ষ্য হ'ল যে আমি পাঠক সমাজে যিহেতুকে আমি পুথি পাঠ কৰোঁ, পুথি পাঠ কৰাৰ জৰিয়তে আমাৰ ডেকা সমাজক, যুৱক যুৱতী সমাজক যাতে আমি ভাল পথলৈ আনিব পাৰোঁ। কাৰণ মদ, ধৰ্ষণ, হত্যা, চোৰ ডকাইত এইবিলাক বহুত হৈ আছে। গতিকে ভাগৱতৰ, হিন্দু মুছলমানৰ কোনো কথা নাই, ভাগৱতৰ জৰিয়তে বা মুছলমানৰ কোৰাণৰ জৰিয়তেও হ'লেও সকলোকে যাতে ভাললৈ আনিব পাৰোঁ, আমি এইটো এটা চিন্তা চৰ্চা কৰিছোঁ। আৰু এইখিনিতে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আধ্যাত্মিক দিশত যিসকল সংগঠন আছে তেখেতসকলক আমাৰ উৎসাহিত কৰক, ধৰ্ম মন্দিৰ মছজিদৰবিলাক হেৰি কৰক, ভাল কৰক। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এইটো অনুৰোধ জনাম যে তেখেতসকলে আমাৰ পাঠক সমাজক অকণমান মূৰ দাঙি চাওক। যিহেতুকে আমি বিশ্বৰ শান্তিৰ বাবে এই কামটো প্ৰতি বছৰে কৰিম, আশা এটা আছে। আমি ভাবিছোঁ যে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোত হাত দিব। আমাৰ এই ক্ষেত্ৰত আমি পৰমাদাৰ লগত আমাৰ বিধায়ক চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমা ৰাজবংশীদেৱকো আমি অনুৰোধ জনাম যে তেখেতে আমাক এটা সুন্দৰ এটা পৰিৱেশ দিব। আজি হয়তো আমি আধ্যাত্মিক দিশৰ আলোচনাৰ কাৰণে হয়তো আমি তেখেতসকলক আজি মাতা নাই, ইয়াৰ পিছত হয়তো তেখেতসকলক এই অনুষ্ঠানবোৰক মাতিবৰ কাৰণে সিদ্ধান্ত কৰিম। বহু লোকৰ সমাগম ঘটিছে, লোকে লোকাৰণ্য হৈ পৰিছে। কিমান মানুহ ক'ৰ পৰা কেনেকৈ আহিছে? আমাৰ দৰঙৰ ইমূৰৰ পৰা সিমূৰলৈকে গোটাই আছে। তাৰ ভিতৰতে কামৰূপৰ ওচৰ চুবুৰীয়া মানুহখিনিও আমাৰ মাজত উপস্থিত হৈছে, আজি সহযোগ কৰিছে। আৰু তেখেতসকলৰ যথেষ্ট সহযোগ আছে। আমাৰ 12টা চাৰিআলিৰ পৰা আমাৰ ইয়ালৈকে গোটেইখিনি মানুহ ইয়াত উপস্থিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।